এতিয়া যিজনক মাৰিলে তেওঁৰ নামটো হৈছে ঋতুৰাজ গগৈ। সাধাৰণ এটা স্পিকাৰ পৰা কেছটো আৰম্ভণি হ'ল। তেওঁলোকে বুদ্ধিয়ে মানে এজন ল'ৰাই মানে স্কুটিত তুলি ফুৰিবলৈ যাওঁ বুলি তাক লৈ গৈছে। লৈ যোৱাৰ পাছত য'ত মানে তেওঁলোকে প্ৰি প্লেন কৰি য'ত লাঠি চাঠি আগতে ক্ৰিকেট খেলৰ স্পিকাৰ মানে য'ত লুকুৱাই ৰাখিছিলে, সেই জেগাতে ষ্টাম্পটো য'ত লুকুৱাই ৰাখিছিলে তেওঁলোকে তাতেই স্কুটিখন ষ্টেণ্ড কৰে। ষ্টেণ্ড কৰাৰ লগে লগে মানে এজনে বুদ্ধিয়ে মানে তাক আগত ফ্ৰণ্ট ছাইডত মানে থিয় হৈ কথা পাতি তাক নি আছে। কিন্তু বেক ছাইডৰ পৰা এজনে হঠাৎ মানে ক্ৰিকেট খেলাৰ ষ্টাম্পে মানে তেওঁৰ মূৰত মানে আঘাত কৰে। মাৰি তাক পেলাই দিয়াৰ পিছতো তাক হাতত মাৰিছে, বুকুত মাৰিছে আৰু লগৰ কেইজনে ঘুচিয়াইছে। ঘুচিয়াই দিয়াৰ পিছত সি পৰি গ'ল। পৰি যোৱাৰ পাছত কোনো তাক মানে বচাবলৈ আগবঢ়া নাই। লগত যিকেইজন আছে তেওঁলোকে আটাইবোৰে কৈছে যে তাক মাৰ। এই শব্দটোহে শুনিছোঁ আমি ভিডিঅ' মতে। আৰক্ষীয়ে কেইজনক আটক কৰিছে? আৰক্ষীয়ে এতিয়া 5 জনক আটক কৰিছে। গেংটোত প্ৰায় 11জনমান ল'ৰা আছে। নাই কৰা। এতিয়া 5 জনক কৰিছে। 5 জনৰ ভিতৰত ঘটনাটো মানে উচিত তদন্ত হ'ব লাগে যে আটাইকেইজনকে মানে আওতালৈ আনিব লাগে, আইনৰ শাস্তি প্ৰদান হ'ব লাগে তেওঁলোকক। ইয়াৰ অৱস্থা কেনেকুৱা এতিয়া? ইয়াৰ অৱস্থাটো বৰ্তমান ডিব্ৰুগড় মেডিকেলতে আছে। ICUত ভৰাই থৈছে। তাৰ কিন্তু 1 বজাৰ পিছৰ পৰা তাৰ কিন্তু মাত কথা নাই এতিয়া সম্পূৰ্ণ। ঋতুৰাজ গগৈ। ল'ৰাকেইজনটো মই তেনেকৈ চিনি নাপাওঁ, ইয়াতহে দেখিছোঁ। সিহঁতৰ নামবোৰো মই নাজানো। সৰু ল'ৰাটো সিমানটো মই নাজানো। ঘটনাটো যোৱাকালি আপোনাৰ 2 বজাৰ পৰা 3 বজাৰ ভিতৰত। ক'ত হৈছিলে? এইটো আপোনাৰ মডেল স্কুলৰ পৰা অলপ আগলৈ যিটো ৰাস্তা মানে মণ্ডল বাগানলৈ যায়, সেই ৰাস্তাটোত মানে তেওঁলোকে ৰখাই মাৰিছে। কিহত পঢ়ে ল'ৰাজনে? যিজনক মাৰিলে তেওঁ হ'ল ক্লাছ 10ত, এইবাৰ মেট্ৰিক দিব মডেল। তাৰপৰা যিজনে মাৰিছে সেই ল'ৰাজনটো অলৰেডি হায়াৰ ছেকেণ্ডেৰী পাছ কৰি সি কি পঢ়ি আছে সিমানটো নাজানো। কিন্তু বাকী আৰু লগত 2জন একেলগতে পঢ়া ল'ৰা। এতিয়া যিজন আঘাতপ্ৰাপ্ত ল'ৰা তেওঁ এতিয়া আপোনাৰ ক'ত চিকিৎসা কৰিছে? তেওঁ ডিব্ৰুগড়ত এখন JJMৰ ওচৰতে আছে, কিন্তু মই ইমানটো গম পোৱা নাই এতিয়া সেইখনত নামটো মনত নাই। বৰ্তমান বোলে সংকটজনকে বুলি কৈছে। ঠিক আছে, হ'ব।